তো হেল্ল' গাইজ, গুড ইভিনিং। আৰু বাজিলে এতিয়া 4:20 আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। আজি প্ৰেক্টিচ কৰিলোঁ আৰু অলপ ফুৰিবলৈ যাম আৰু বাগান চামগৈ, ধুনীয়া দৃশ্য আৰু চাবুৱা বাগানৰ কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু বিভিন্ন তাত জান এখন আছে, তাতে সৰু চেঁচা নৈ বুলি কয়, তাৰ সেই অংশ দেখাম আপোনালোকক। তাৰ সৰু ব্ৰিটিছৰ দিনত যোনখন দলং স্থাপন কৰিছিলে সৰুকৈ, সেইখন আপোনালোকক দেখাম আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাব। আৰু তাৰ আগতে মই কথা দুটামান কৈ লওঁ। এইকেইদিন অলপ ব্যস্ত আছোঁ, ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেট যাক কয় ষ্টক মাৰ্কেট, তো তাত শ্বেয়াৰ কিনা বেচা কৰা হয়, তাতে অলপ ব্যস্ত আছোঁ আৰু শিকি আছোঁ আৰু কণ্টিনিউ কৰিম ভৱিষ্যতে, তাকে অলপ ব্যস্ত। সেইকাৰণে ভিডিঅ' লাহে লাহে আপোনালোকে আহিব, কেইদিনমানৰ মূৰে মূৰে আহিব, কিবাকিবি দি যাওঁ। আৰু থেংক ইউ, সকলোৱে ভিডিঅ'বোৰ চাব আৰু ডাইৰেক্ট বাগানতে লগ পাম আৰু প্ৰেক্টিচ কৰিম। আৰু আপোনালোকে কৰি থাকক, স্বাস্থ্যৰ কাৰণে ভাল। আৰু বানপানী হৈ আছে যিহেতু অসমত বহুত জেগা বা অঞ্চলত, আপোনালোকে ভালকৈ থাকিব, ছেফটি সুৰক্ষিত হৈ থাকিব আৰু ওখ জেগাত থাকিব। আৰু বানপানী যি পৰিস্থিতি হৈ আছে আৰু সকলোৱে ভালদৰে থাকিব। থেংক ইউ। আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকক, অলপ দৃশ্যবোৰ দেখাওঁ। আজি মুকলি বতৰ, গোটেই ঘাঁহে হৈ আছে আৰু ঘাঁহ দৃশ্য। আৰু এইখন ফিল্ড, ফুটবল খেলৰ ফিল্ড। আৰু এখন আছে আমাৰ ডাঙৰ ইফালে, ইয়াত ল'ৰা ছোৱালীবোৰ খেলি আছে, দেখিছে নহয় এই দৃশ্য। আৰু আপোনালোকক দেখাম ভিডিঅ'বোৰ আৰু লাহে লাহে প্ৰেক্টিচ কৰাও ভিডিঅ' দেখাম কেতিয়াবা কেতিয়াবা। আৰু স্বাস্থ্যৰ কাৰণে ভাল, আপোনালোকে জানেই প্ৰেক্টিচ কৰিব লাগে, হেল্থ ইজ ৱেল্থ। আৰু আজি অলপ বতৰটো ভাল কৰিছে, মুকলি হৈছে, আকাশখন দেখিছে এনেকুৱা ধুনীয়া, বৰষুণ নাই আজি। আৰু যিহেতু আমাৰ এই অঞ্চলতে ওখ, সেইকাৰণে অলপ বানপানী হোৱা নাই, কিন্তু বিভিন্ন অঞ্চলত বানপানী হৈছে অসমৰ। আপোনালোকে ভালকৈ দৰে থাকিব। আৰু আজি বানপানীৰ দৃশ্য তেনেকৈ নেদেখাওঁৱেই, আৰু ওখ জেগা এটালৈ যাম, চাহ বাগান চাবুৱাৰ সেই অংশ দেখাম। আপোনালোকে এনজয় কৰক ভিডিঅ'টো আগলৈ। থেংক ইউ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। হেল্ল', দেখিছে এইফালে চাবুৱা টি ষ্টেট আৰু চাবুৱা চাহ বাগিচা লিখা আছে অসমীয়াত। 1836 চনত চাবুৱা চাহ বাগিচা স্থাপন হৈছিলে, চাইনবোৰ্ড মৰা আছে বা লিখা আছে। আৰু ৱেলকাম চাবুৱা চাহ বাগিচা, আৰু চাহ বাগিচাৰ দৃশ্য কিছু দেখিবলৈ পাব। আৰু আগলৈ মই দেখাম আপোনালোকক ধুনীয়া ধুনীয়া সুন্দৰ দৃশ্য, এনজয় কৰক আপোনালোকে। হেল্ল', দেখিছে এইখনে হ'ল চাবুৱা চাহ বাগিচা, য'ত চাহ ৰুইছিলে, তাৰ উৎপত্তি চাবুৱা হৈছে। আৰু চাবুৱাৰ নামৰ উৎপত্তি চাহ ৰোৱাৰ কাৰণে চাবুৱা হৈছে। আৰু এই দেখিছে দৃশ্যটো, সুন্দৰ এটা দৃশ্য, সেইটো গৈ আছে আলি ডাইৰেক্ট চাবুৱা বাগানৰ ভিতৰৰ ফালে। আৰু এইফালে চাহ ব্ৰিটিছসকলে প্ৰথম ৰুইছিলে সেই চাহ এই দৃশ্য, এই আলি বহুত দীঘলীয়া আলি। আৰু এইফালে চাহ বাগান পুৰা দৃশ্য দেখিছে, ধুনীয়া এটা সুন্দৰ দৃশ্য। আৰু এই জেগাত পুৰা অকণমান ওখ, আৰু ইয়াত পানী নহয়, বানপানী নহয়, এই অঞ্চলৰ চাহ বোৱা ওখ জেগাডোখৰ। আৰু সৌন্দৰ্যময় দৃশ্য, বেলি পৰিছে লাহেকৈ, সেইবোৰ দেখিছে আপোনালোকে। ৰঙচুৱা বৰণ এটা ধৰিছে আৰু এই দৃশ্য। আৰু আপোনালোকক লৈ যাম ওচৰলৈ, আৰু যি ঠাই লৈ যাম মই কৈছিলোঁ আপোনালোকক, ব্ৰিটিছসকলে য'ত সৰু এখন দলং নিৰ্মাণ কৰিছিলে বহুত দিনৰ আগতে, চেঁচা নৈ আছিলে তাত, সেই সৰুকৈ সাঁকো নিচিনাকৈ সেই দলংখন আপোনালোকক দেখামগৈ। আৰু চাব এই দৃশ্য, বলক আগলৈ দেখাওঁ। থেংক ইউ।
দেখিছে সুন্দৰ এটা দৃশ্য আৰু হালধীয়া ইয়াত ধুনীয়া সুন্দৰ দৃশ্য সেউজীয়া আকাশখন ধুনীয়া হৈ আছে আৰু এই ৰাস্তাটো আৰু চাৰিওফালে সৌন্দৰ্য আৰু ৰাস্তাত গৈ থাকোঁতে গৰু কেইটামান লগ পালোঁ আৰু গৰুকেইটা গৈ ঘৰ অভিমুখে যাত্ৰা কৰিছে আৰু ৰাস্তাতে গৰুবোৰ দেখিলোঁ আৰু ধুনীয়া ধুনীয়া এই সৌন্দৰ্যময় বাগান চাহ বাগিচা চাবুৱা অঞ্চলৰ আৰু এই দৃশ্য দেখিছে না আপোনালোকে নদী দ্বীপৰ নিচিনা গছ এজোপা আছে মাজত এইখনে হ'ল চেঁচা নৈ লগত বুইডিঙৰ লগত কিছু ঠাইত লগ লাগি ডাঙৰ হৈছে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ বা কৈছিলোঁ আপোনালোকক এই দৃশ্য য'ত আছোঁহি মই এতিয়া এইখনে হ'ল ব্ৰিটিছে বনোৱা আগৰ যুগৰ দলং এতিয়ালৈকে ভালেই হৈ আছে পুৰা পানী বাঢ়িছে ইয়াতো চেঁচা নৈ হয় ওখ জেগা আৰু দলংখনৰ সুন্দৰ হৈ আছে মেৰামতি নানাজনক লগ পালোঁ আৰু আগৰ যুগৰ বয়সস্থ মানুহ 6-7ত পঢ়ি আছিলে এতিয়া দলংখন খবৰ আৰু এই ধুনীয়া দৃশ্য দেখিছে আপোনালোকে আৰু এই সৌন্দৰ্যময় দৃশ্য এই চাবুৱা বাগানৰ ভিতৰৰ অংশ যাক ভিতৰ চাবুৱা বুলি কয় এই গছ এজোপা দেখিছে এখন চেঁচা নৈ আৰু কিছু কিছু অঞ্চলত বহুত বিশাল ডাঙৰ হৈছে আৰু এইখন হ'ল ব্ৰিটিছে বনোৱা দলং দেখিছে বহুত আগৰ যুগতে আৰু মই আছোঁ দলঙৰ ওপৰতে আৰু এই ভাইটি দেখিছে নহয় ধুনীয়াকৈ ফটো মাৰি দিলে এই দৃশ্য আৰু সন্ধিয়া হ'বলৈ হ'ল লাহেকৈ ঘৰলৈ যাম এই বাগানৰ দৃশ্য আৰু থেংক ইউ ধন্যবাদ থাকিল আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পৰমানন্দ গোহাঁই নামৰ আৰু বাগানৰ দৃশ্য দেখাম আপোনালোকৰ ভিডিঅ' চোৱালৈ লৈ যাম আৰু চাব আপোনালোকে সকলোৱে থেংক ইউ বাই বাই কৈ দিয়ে নহয় সেই মানুহজন গৈ আছে আৰু আগত এটা নাঙল এজন হাল বোৱা মানুহ লগ পালোঁ আৰু আজিকালি ট্ৰেক্টৰে হাল বাই লগ পোৱা নাযায় কি খবৰ এই ভিউটো দেখিছে বিৰাট ধুনীয়া এটা সুন্দৰ দৃশ্য মই আছোঁ আপোনালোকে চাহ বাগিচা ভিতৰৰ অংশত আৰু চাহ বাগানৰ ভিতৰত য'ত চাহ বৈছিলে ব্ৰিটিছসকলে আৰু এই চাহ বোৱাৰ কাৰণে হ'ল ঠাইৰ নাম হ'ল চাবুৱা আৰু এই চাবুৱাৰ দৃশ্য আৰু এই সৌন্দৰ্যময় দৃশ্য আপোনালোকে দেখিছে আৰু মই আহিলোঁ এপাক ফুৰিবলৈ চাবুৱা চাহ বাগিচা ভিতৰৰ অঞ্চললৈ আৰু নিজান ঠাই আৰু বেলিটো লাহেকৈ ডুবিছে আৰু আকাশখন ডাৱৰ চাট খাই আছে আৰু বৰষুণ দিয়া নাই আজি এইটো সময়ত আৰু এইকেইদিন সদায় প্ৰায় বৰষুণে ভালদৰে ছেফটি থাকিব আৰু ভালদৰে থাকিব বহুত অঞ্চলত বানপানী হৈছে আৰু বানপানীৰ কাৰণে অসুবিধা আৰু ঈশ্বৰকে প্ৰাৰ্থনা কৰিব বৰষুণ যাতে কম হয় আৰু বানপানী যাতে কম হয় আৰু সেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ময়ো কৰিছোঁ আৰু আপোনালোকে সকলোৱে কৰিব আৰু এটা সৌন্দৰ্যময় দৃশ্য ঘৰতে কিমান সোমাই থাকিম বুলি আহিলোঁ বাগানলৈ অলপ দেখাবৰ কাৰণে এই দৃশ্য সুন্দৰ আৰু নিজান ঠাই এটা সৌন্দৰ্যময় আৰু আকাশত ডাৱৰ এই দৃশ্য আৰু কুলি চৰাই আৰু বিভিন্ন চৰাই চিৰিকটিৰ মাত আৰু শুনিছোঁ আৰু শুনি ভাল লাগিছে নিজান ঠাই আপোনালোকে অনুভৱ কৰকচোন ফিলিং এটা কৰক নিজান ঠাইডোখৰত থাকিলে আৰু মনৰ যি বেদনা চিন্তা সকলো দূৰ হৈ যায় জেগাডোখৰত মনটো মুগ্ধ হৈ যায় বহুত ভাল লাগে আৰু সেইকাৰণে মই অলপ ফুৰিবলৈ আহিলোঁ আৰু আপোনালোকো দেখাওঁ এই চাবুৱা বাগানৰ অঞ্চলৰ কিছু অংশ সেইকাৰণে দেখাওঁ বুলি আহিলোঁ আৰু এই নলা দেখিছে নহয় পানী ইমান নাই হোৱা অকল জেগাত যিহেতু এই যি বৰষুণৰ পানী হৈছে তাই নলাতে পৰিছে আৰু সেই দৃশ্য থেংক ইউ সকলোৱে ভিডিঅ'বোৰ চাব আৰু পৰমানন্দ গোহাঁই নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব আৰু ভুলতো লাহে লাহে ভিডিঅ' দি যাম আপোনালোকক আৰু শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেটৰ বিষয়ে অলপ জানিবলগীয়া যদি থাকিলে কমেণ্ট এটা কৰি দিব মই অলপ জনাই দিম কেনেকুৱা ধৰণৰ কি হয় শ্বেয়াৰ মাৰ্কেট ষ্টক মাৰ্কেট বহুতেই জানে ট্ৰেডিং বা শ্বেয়াৰ মাৰ্কেট কিন্তু কিছু মানে নেজানে বা শুনা নাই তো আপোনালোকে চাব ভিডিঅ'বোৰ আৰু আগলৈ থেংক ইউ